আৰে আমাৰ চকুটোৱে হ'ল আমি গোল্ড মেডেলৰ কাৰণে গৈছোঁ আমি চিলভাৰ কোনে পাব চাবলৈ যাম নেকি ভাই 5 লাখ ভোটত সৰ্বানন্দ জিকাব লাগে আমি সেইটোৱে আমাৰ লক্ষ্য 5 লাখ ভোটত আমাৰ জিকাব টাৰ্গেট আছে আৰু উই কেন এচিভ দিছ না চাহ জনগোষ্ঠীৰ ভোট আমাৰ 70% ভোট আমাৰ তাত যাব কংগ্ৰেছৰ দিনত এই চাহ বাগানৰ মৰ্টেলিটি ৰেট আছিলে 100 জনীত 10 জনী আমাৰ দিনত এই যে মডেলিটিটো কৰি এডপ্ট কৰিলে এতিয়া আমাৰ 200 জনীত এজনী মৰে 5 লাখ ভোটত আমাৰ জিকাব টাৰ্গেট আছে আৰু উই কেন এচিভ দিছ মই আপোনাক কৈছোঁ মই আপুনি ছাৰ্ভে কৰি ল'ব মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম যদি তেওঁলোকে নিদিয়ে নমস্কাৰ প্ৰিয় দৰ্শক সহজদাৰ ৰিয়েলিটিৰ বিশেষ অনুষ্ঠান প্ৰত্যক্ষ প্ৰশ্নলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজিৰ প্ৰত্যক্ষ প্ৰশ্ন নিৰ্বাচনী কেন্দ্ৰিক মই বৰ্তমান ডিব্ৰুগড় লোকসভাৰ সমষ্টিত উপস্থিত আছোঁ আৰু ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ আজিৰ প্ৰত্যক্ষ প্ৰশ্নত আমাৰ অতিথি হিচাপে আছে এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া ছাৰ স্বাগতম নমস্কাৰ মোৰ প্ৰথম প্ৰশ্ন হ'ল যিহেতু সৰ্বানন্দ সোণোৱালক জিকাই অনাৰ দায়িত্ব আপোনালোকৰ হয় কিমানমান ভোটত জয়ী হোৱাৰ সম্ভাৱনা আছে আমাৰ টাৰ্গেট আছে 5 লাখ 5 লাখ ভোটত আমাৰ জিকাব টাৰ্গেট আছে আৰু উই কেন এচিভ দিছ পইণ্ট এইটো আমাৰ এটা হিচাপ আছে আমি কেলকুলেশ্যন কৰিছোঁ আৰু আমি ৰাইজৰ ওচৰলৈ গৈছোঁ আমি 5 লাখ ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিব যিহেতু বৰ্তমান সময়ছোৱাত আপোনাৰ ৰাজ্যৰ এতিয়া লোকসভাৰ নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি চলিছে হয় তাৰ আপোনাৰ ডিব্ৰুগড় লোকসভাৰ সমষ্টিত কেনেকুৱা ধৰণৰ নিৰ্বাচনী কেন্দ্ৰিক পৰিকল্পনা চলিছে আমাৰতো চব পৰিকল্পনা মানে আমাৰতো এই গোটেই ছিষ্টেমটো প্ৰত্যেকজন বিধায়ক আছে 10জন আমাৰ বিধায়ক এটা সমষ্টি আমাৰ বাঢ়িছে তাত বিধায়ক নাই কিন্তু বাকী গোটেইকেইটা মিলাই আমাৰ মিত্ৰজোঁটৰ চাবুৱাত আছে চাবুৱা লাহোৱাল যিটো হ'ল ডিলিমিটেশ্যনৰ পাছতো আমাৰ গোটেই বস্তুটো এটা সুন্দৰ হৈছে কিন্তু পাৰ্লিমেণ্টেৰী ডিলিমিটেশ্যনটো হোৱা নাই বহুত একে আছে হৰণ ভজন হোৱা নাই এতিয়া সেই গোটেই কথাটো আমি আগত ৰাখি আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কৰিছে আৰু প্ৰত্যেকৰ মাজতে আমাৰ এতিয়া কম্পিটিশ্যন হৈছে আমি কিমান ভোটত আমি লিড দিব পাৰোঁ 10জন MLA ভিতৰত প্ৰত্যেকে নিজৰ ভাৱে লাগিছে নিজৰ ইলেকশ্যনৰ হিচাপে কাম হৈছে চবেই ইলেকশ্যনটো এনেকুৱা হৈছে যে মোৰে ইলেকশ্যন ইয়াত MP ইলেকশ্যন বুলি কথা নাই আৰু আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ আৰু চব নৰেন্দ্ৰ মোদীৰ যিটো ৱেভ আজি নৰেন্দ্ৰ মোদীক এই কৈছে যে নৰেন্দ্ৰ মোদীক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগে দ্বিতীয়বাৰৰ কাৰণে আৰু সেইটোক এছ'চিয়েট হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এছ'চিয়েট হিচাপে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমি সেই ধৰণেৰে প্ৰত্যেকজন বিধায়ক প্ৰত্যেকজন কাৰ্যকৰ্তাই এনেকুৱা গতিত কাম কৰিছে যে আমি কোনো কথাত আমি খুদ ৰখা নাই মানে পইণ্ট টু পইণ্ট এজন ভোটাৰৰ ওচৰলৈ যোৱাৰ যি ব্যৱস্থা মাইক্ৰ' লেভেলত আমি ভোটাৰৰ ওচৰলৈ যোৱা আমি ব্যৱস্থা কৰিছোঁ মোৰ দ্বিতীয় প্ৰশ্ন হ'ল আপোনাৰ আপোনালোকে যিহেতু লোকসভাৰ নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি যিহেতু আৰম্ভ কৰিছে চাহ জনগোষ্ঠীয় লোকসকলৰ ভোটটো আপোনাৰ কোনটো দলত যোৱাৰ বেছি সম্ভাৱনা আছে না চাহ জনগোষ্ঠীৰ ভোট আমাৰ 70% ভোট আমাৰ তাত যাব আৰে চাহ জনগোষ্ঠীক যিখিনি কাম কৰি দিলে যিখিনি কাম আমাৰ চাহ জনগোষ্ঠীক আমাৰ দলে কৰি দিলে আমাৰ চৰকাৰখনে কৰি দিলে সেইটো অভূতপূৰ্ণ মই বহুত দূৰ নকওঁ গোটেইখিনি যদি ক'বলৈ যাওঁ নহয় আপোনাৰ আজি দিনটো লাগিব তাত এটা মই আপোনাক কৈছোঁ যেতিয়া চাহ বাগানত কাম কৰা বনোৱা মহিলা এগৰাকীয়ে পাত ছিঙা মহিলা প্ৰেগনেণ্ট হয় সেই মহিলাগৰাকীক উইদাউট পে ছুটি দি দিছিলে আগৰ চৰকাৰৰ দিনত আমাৰ চৰকাৰৰ দিনত তেওঁক দৰমহা দিয়াৰ উপৰিও বছৰেকত তেওঁক ছুটিও পাব আৰু বছৰেকত ভাল বস্তু খাবৰ কাৰণে 12,000 টকা দিয়াৰ এটা আমাৰ আঁচনি ল'লে কংগ্ৰেছৰ দিনত এই চাহ বাগানৰ মৰ্টেলিটি ৰেট আছিলে 100 জনীত 10 জনী এনিমিক হয় বা প্ৰেগনেণ্ট মহিলাৰ আৰু আমাৰ দিনত এই যে মডেলিটিটো কৰি এডপ্ট কৰিলে এতিয়া আমাৰ 200 জনীত এজনী মৰে
কোনে ভাবিছিলে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 3% মেডিকেলত চিট সংৰক্ষণ কৰিবলৈ কোনে ভাবিছিলে বাগানে বাগানে স্কুল বনাবলৈ এই যে কথাবিলাক আছে আপোনালোকে সাৰ্ভে কৰক এতিয়া চাহ বাগিচাৰ বাগানৰ মাজত সেই ভাৱ নাই আগতে ইলেকশ্যনৰ আগদিনা চৰ্দাৰটোৰ হাতত কিবা এটা দি থৈ আহিলে বোলে এইটো খুৱাই দে এইবিলাক চিষ্টেম আজিকালি দিনত নাই আজিকালি তেওঁলোকক লাগে উন্নয়ন কৰিব লাগিব ৰাস্তা পদূলি বনাব লাগিব পুৰা ৰাস্তা বনা খোৱা পানী জেজেম সব বস্তু তেওঁলোকক একদম সমানে যিটো দিয়া কৈছে আৰু তেওঁলোকো কনচাৰ্ণ দেই তেওঁলোকো জানে সেইবিলাক কথাৰ কাৰণে আপোনাৰ 70%তকৈ বেছি পাৰ্চেণ্ট ভোট মই আপোনাক কৈছোঁ মই আপুনি সাৰ্ভে কৰি ল'ব মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম যদি তেওঁলোকে নিদিয়ে দিবই তেওঁলোকে জানে তেওঁলোকে এতিয়া মোৰ তাতো বহুত বাগান আছে আমি যিবিলাক আঁচনি আমি ধৰি দিছোঁ সেইকাৰণে চাহ বাগানৰ আমি এই সূতা কম্বল মদ বিলোৱাই দিয়াৰ যিটো ছিষ্টেম আগত আছিলে আমাৰ সেইবিলাক নহয় আমি ৰাস্তা বনাই দিছোঁ এটা নাদতে পানী খায় তাতে হাঁহো চলে মাইকী মানুহো কাপোৰ ধুই থাকে মতা মানুহটোও গা ধুই থাকে সেই কমন যিটো নাল ছিষ্টেম সেইবিলাক দূৰ কৰি আমি ঘৰে ঘৰে টেপ লগোৱা ব্যৱস্থা কৰি দিলোঁ আমি টিউবৱেল বহুৱাই দিলোঁ আৰু ৰাস্তাবিলাক কমপ্লিট ৰাস্তা বাগানৰ ৰাস্তা এতিয়ালৈকে আমি ভালকৈ যদি চাই আপুনি 80% ৰাস্তা ক'ৰবাত 20% বাকী আছে প্ৰত্যেক বাগানত আমি পইচা দিয়াৰ এতিয়া আজি অলপ দিনৰ আগতে পাৰ বাগানত 1 কোটিকৈ টকা দিছে ৰাস্তা বনাবৰ কাৰণে আকৌ এতিয়া সেই কামবিলাক যেতিয়া কৰিছে তেওঁলোকৰো এইটো ফিলিংছ আহিছে যে তেওঁলোকৰ এইখিনি কাম হৈছে মূল যুঁজখন আপোনাৰ কাৰ লগত হোৱাৰ সম্ভাৱনা আছে আপোনাৰ মতে চাওক মূল যুঁজটো আপুনি কৈছে যে আমি মূল যুঁজ আমি কোন আছে বুলি আমি নাচাওঁ আমি আমাৰ চকুটোৱে হ'ল আমি গ'ল্ড মেডেলৰ কাৰণে গৈছোঁ আমি চিলভাৰ কোনে পাব চাবলৈ যাম নেকি ভাই সেইটোত কোনে এনালাইচিছ কৰিব সেইটো চিলভাৰৰ কথা নাই আমি গ'ল্ড মেডেল পাব লাগে আমি গ'ল্ড মেডেল পাম চিলভাৰ কোনে পাইছে এইটো চিলভাৰ আৰু ব্ৰঞ্জৰ মাজত চিন্তা চৰ্চা কৰিব আমি এইবোৰ চিন্তা চৰ্চা কৰা নাই আমি মুঠতে গ'ল্ড মেডেল 5 লাখ ভোটত আমি জিকিম এইটো কথা এইটোৱে হ'ল আমাৰ এইম আমাৰ লক্ষ্য হ'ল মাছৰ চকুটো যেনেকৈ অৰ্জুনৰ লক্ষ্য আছিলে মাছৰ চকুটো কাঁড়ডালৰ এই মাছৰ চকুতে আমাৰ লক্ষ্য আমি বাই হুক এণ্ড ক্ৰুক আমি 5 লাখ ভোটত সৰ্বানুষ্ঠানিক জিকাব লাগে আমি সেইটোৱে আমাৰ লক্ষ্য যথেষ্ট সময় দিলে আপুনি বহু ব্যস্ত আপুনি তাৰ মাজতো আমাক যথেষ্ট সময় দিলে প্ৰিয় দৰ্শক আজি অনুষ্ঠানৰ পৰা মই ৰমেন বৰাই বিদায় লৈছোঁ পৰৱৰ্তী অনুষ্ঠানৰ কাৰণে চাই থাকিব স্বচ্ছতা ৰিয়েলিটি ধন্যবাদ